ৰণোজ পেগু ডাঙৰীয়া লাজ চৰম অলপ পায় না নাই? অলপ চলপ লাজ চৰম আছে না নাই আপোনাৰ? এই গড়ৰ চামৰাৰ দৰে পুৰত মন্ত্ৰী মহোদয়ৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিব না নাই, তেওঁৰ অলপ লাজ চৰম বোলা বস্তু আছে না নাই মই নাজানো। আপনার এই স্টুপিড ডিসি, ননসেন্স ডিসি, হি শুড হ্যাভ বিন সাসপেন্ডেড। পাগলে নাকয় কি, ছাগলে নাখায় কি? প্ৰথম কথাটো হ'ল যে স্বাধীনতাৰ প্ৰায় 65 বছৰ পিছত এই ধৰ্মপুৰ ভাটনাবাটি পঞ্চায়ত, পুৰণা ধৰ্মপুৰ ভাটনাবাটি পঞ্চায়তৰ প্ৰায় 40,000 মানুহৰ মাজত এখনো হাইস্কুল নাছিলে। আৰু যোৱা 15 বছৰীয়া প্ৰচেষ্টাৰ ফলত এইবছৰ এই ধৰ্মপুৰ ভাটনাবাটি, পুৰণা ধৰ্মপুৰ ভাটনাবাটি পঞ্চায়তত আমি 3খন হাইস্কুলৰ আধাৰশিলা স্থাপন কৰিলোঁ। 3খন হাইস্কুলৰ কাম আজিৰ পৰা 3খনৰে আৰম্ভ হ'ব, আগতে 2খনৰ আৰম্ভ হৈছে। মই ভাবোঁ শিক্ষাৰ ক্ষেত্ৰত এই দুৰ্গম অঞ্চলত ই এটা মাইলৰ পুথি। এই হাইস্কুলবোৰ নথকা কাৰণে ধৰ্মপুৰ ভাটনাবাটি পঞ্চায়তৰ এৰিয়া প্ৰায় 20 বৰ্গ কিলোমিটাৰ, মাজত 2খন নদী, সদায় ড্ৰপ আউট বেছি হৈছিলে, কম বয়সত ছোৱালীবোৰ বিয়া হৈছিলে, জনবিস্ফোৰণ ঘটিছিলে। মই ভাবোঁ এই 3খন উচ্চ মাধ্যমিক বিদ্যালয় বা হাইস্কুলে পুৰণা ধৰ্মপুৰ ভাটনাবাটি আৰু ৰামাপাৰাৰ এটা অংশৰ ৰাইজৰ মাজত শিক্ষাৰ এক নতুন দিগন্ত ৰচনা কৰিব আৰু অনাগত দিনত আৰ্থ-সামাজিক ক্ষেত্ৰত প্ৰভূত উন্নতি সাধন কৰিব। দ্বিতীয়, আপুনি যিটো প্ৰশ্ন কৰিলে ছাত্ৰ অনুপাতে শিক্ষক নাই, হয়, এইটো যোৱা 15টা বছৰ এই শিক্ষকৰ কাৰণে যথেষ্ট সদনৰ ভিতৰে বা বাহিৰে যুদ্ধ কৰিছোঁ। বহু সময়ত আমি লঘু লাঞ্ছনাৰ সন্মুখীন হৈছোঁ, মাৰ্চাল লগাই উলিয়াই দিছে। উপাধ্যক্ষ মহোদয়ে অতি দুৰ্ভাগ্যজনকভাৱে সদনৰ ভিতৰত কয় আপুনি পঢ়ক, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু মন্ত্ৰী মহোদয়ে কয় সদায় একেটাই উত্তৰ যে এইটো ৰেচনেলাইজ হ'ব, আমাৰ ডিচি চাহাবে কৰিব। আজি আপোনালোকে চাওক, বৰপেটা জিলাত এনে কিছু স্কুল আছে য'ত ৰেচিঅ' আপোনাৰ ধৰক 4 বা 5, মানে 5জন ছাত্ৰৰ বিপৰীতে এজন শিক্ষক, এনেকুৱা আছে। মই উদাহৰণ দিব পাৰিম, গজালিলৈ যাওক, বৰপেটাৰে কিছুমান জেগাত যাওক, 100জন ছাত্ৰ 10জন শিক্ষক, 50জন ছাত্ৰ 7জন শিক্ষক, অথচ আমাৰ এইবোৰ অঞ্চলত 200 ছাত্ৰ 1জন শিক্ষক, 50খন LP স্কুল আজিলৈ ছিংগুল টিচাৰ হৈ আছে। এতিয়া আপোনালোকৰ আগত কোৱা এই কথাবোৰ এই গড়ৰ চামৰাৰ দৰে পুৰত মন্ত্ৰী মহোদয়ৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিব না নাই, তেওঁৰ অলপ লাজ চৰম বোলা বস্তু আছে না নাই মই নাজানো। তেওঁ ডক্টৰ হয়, তেওঁৰ শিক্ষামন্ত্ৰিত্বৰ কালত নতুন টিচাৰ এপইণ্টমেণ্ট দিব পৰা নাই বুজি পাইছোঁ, কিন্তু অন্তত ৰেচনেলাইজ কৰি আপুনি খালি সদায় কয় ডিচিয়ে কৰিব, ডিচিয়ে কৰিব। আপোনাৰ এই অপদাৰ্থ ডিচিয়ে যে কৰা নাই, তাৰ কাৰণে আজি আমি ইয়াত 50খন ছিংগুল টিচাৰ স্কুল। ৰণোজ পেগু ডাঙৰীয়া লাজ চৰম অলপ পায় না নাই? অলপ চলপ লাজ চৰম আছে না নাই আপোনাৰ? আপনার এই স্টুপিড ডিসি, ননসেন্স ডিসি, হি শুড হ্যাভ বিন সাসপেন্ডেড। আজি ডিচিজন তেওঁ এই জিলাখনৰ এই ৰেচনেলাইজেশ্যন কৰাৰ দায়িত্ব মন্ত্ৰীয়ে নিশ্চয় তেওঁক কৈছে ৰেচনেলাইজেশ্যন কৰক, কাৰণ বিধানসভাত কয়। বাট দিছ ৰোহনজা ইজ শ্বয়িং হিজ ঠেংগা টু ইউ। ৰণোজ পেগু ডাঙৰীয়া শুনিছেনে? ডিচি ৰোহনজাই আপোনাক বুঢ়া আঙুলি দেখুৱাই আছে। তেওঁ নিজকেতো কি ভাবে আৰু নাজানো ভাই, কি ক'ম আৰু। আমিতো আৰু ডিচিক ছাছপেণ্ড কৰিব নোৱাৰোঁ, আমিতো ডিচিৰ ওপৰত ব্যৱস্থা ল'ব নোৱাৰোঁ। মোৰ কুৱেশ্যনটো হ'ল যে ৰণোজ পেগু ডাঙৰীয়া, আপুনি শিক্ষামন্ত্ৰী হিচাপে বাৰে বাৰে নিৰ্দেশ দিয়াৰ পিছতো ৰোহনজা ডাঙৰীয়াই আপোনাক বুঢ়া আঙুলি দেখুৱাই আছে। বৰপেটাত আপুনি যদি সময় আছে, এতিয়াতো ইলেকশ্যনে আহি গ'ল, যদি সময় আছে ইনকুৱাৰী কৰক যে এখন স্কুলত 50জন ছাত্ৰ 7জন শিক্ষক আৰু এখন স্কুলত 200 ছাত্ৰ 1জন শিক্ষক। ৰোহনজা কেনেকৈ চাকৰি কৰি থাকে? মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্লিজ আপুনি অলপমান এই কথাটোত নজৰ দিব বুলি ভাবিলোঁ। আপোনাৰ এই ৰণোজ পেগু
এটা গেধা মন্ত্ৰী, এই মন্ত্ৰীজনক এতিয়া আপোনাৰো উপায় নাই, সকলো জনগোষ্ঠীক আপুনি ৰিপ্ৰেজেণ্ট কৰিব লাগে, দিছে, কিন্তু কাম কাজবোৰ অলপ তদাৰক কৰক। আপুনিতো চব কথা চাব নোৱাৰে। ৰণোজ পেগুৱে কয় ৰেচনেলাইজ কৰিব, বাট ইউৰ ব্লাডি ডিচি ইজ নট ডুইং ইট। প্লিজ অনাৰেবল চিফ মিনিষ্টাৰ, টেক একশ্যন। মই জানো এইখিনি কৰাত আপোনাৰ আপত্তি নাই, কিন্তু ইউৰ ব্লাডি ডিচি Ruhonja, why he is not doing rationalization? How, in spite of being in the power, in spite of Himanta Biswa Sarma being in the power, how Ruhonja could dare not to follow the instruction of the government? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অলপ নজৰ দিয়ক। আপোনাৰ এক্সট্ৰা টকা খৰচ নহয়। ৰুহনজাৰ দৰে এই অপদাৰ্থ দেশৰ গাদ্দাৰ বিষয়াসকলৰ কাৰণে আমাৰ ৰাজ্যখন আজি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে, স্বাস্থ্যৰ ক্ষেত্ৰত পিছ পৰি আছে। আৰু মই ৰাইজক এটা আহ্বান জনাওঁ, ৰাইজে চৰকাৰৰ মুখাপেক্ষী নহৈ আপোনালোকেও নিজৰ মাজৰ পৰা বিনা বেতনে আমাৰ বোৱাৰীবোৰ আছে, আমাৰ ল'ৰাবোৰ আছে, যিসকল মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, বিনা বেতনে শিক্ষক হিচাপে লগাওক। আপোনালোকক চৰকাৰে দিয়া নাই, মই বিধায়ক হিচাপে যুদ্ধ কৰিও পৰা নাই, তাৰ অৰ্থ আপোনালোকে আপোনালোকৰ সোণ আৰু হীৰাবোৰ কয়লা বনাব নেকি? আপোনালোকে ইমিডিয়েট ব্যৱস্থা লওক। চৰকাৰে যেতিয়া দিয়ে দিব, বিনা বেতনে শিক্ষক নিজৰ অঞ্চলৰ পৰা নিয়োগ কৰক। ধন্যবাদ।